গোলাঘাট সদৰ থানাৰ উপ পৰিদৰ্শক আব্দুল জলিলক গ্ৰেফতাৰ 10,000 টকাৰ উৎকোচ লোৱাৰ সময়তে হাতে লুতে গ্ৰেফতাৰ কৰে উপ পৰিদৰ্শক আব্দুল জলিলক গ্ৰেফতাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই এই গোচৰৰ কাৰণে 30,000 টকা দাবী কৰিছিল আব্দুল জলিলে বৃহস্পতিবাৰে 10,000 টকা লওঁতে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেফতাৰ কৰে টুইট যোগে এই কথা জনায় বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙে বৰ্তমান সোধা পোছা অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই বৃহস্পতিবাৰে 10,000 টকা লওঁতে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেফতাৰ কৰে টুইট যোগে এই কথা জনায় বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙে বৰ্তমান সোধা পোছা অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই এই সন্দৰ্ভত আমি কথা পাতিম আমাৰ জ্যেষ্ঠ সাংবাদিক ৰোহিত গগৈৰ সৈতে ৰোহিত গগৈ আপোনাৰ ওচৰলৈ আহিছো আৰু এই ঘটনা সন্দৰ্ভত সবিশেষ জানিব বিচাৰিম প্ৰিয়ংকা যেহেতু ক'ব লাগিব যে গোলাঘাটত এজন উপ পৰিদৰ্শক আৰক্ষী উপ পৰিদৰ্শক আব্দুল জলিলক গ্ৰেপ্তাৰ কৰা হৈছে আৰু দুৰ্নীতি নিবাৰক শাখাই তেওঁক গ্ৰেপ্তাৰ কৰে যিহেতু ইতিমধ্যে ৰাজ্যজুৰি আচলতে যি উৎকোচ লোৱা বা ধন দাবী কৰাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে যি আচলতে কঠোৰ নীতি বা কঠোৰ পদক্ষেপ লৈছে সেই কঠোৰ পদক্ষেপৰ ফলতে আচলতে গোলাঘাটত এজন উপ পৰিদৰ্শকে তেওঁ ধন দাবী কৰিছিল এগৰাকী তেওঁ আচলতে গোচৰ সংক্ৰান্তীয় ব্যক্তিক 30,000 টকা সেই 30,000 টকাৰ ভিতৰত 10,000 টকা আজি আগধন লৈছিল আৰু সেই 10,000 টকা উৎকোচ লওঁতে আচলতে দুৰ্নীতি নিবাৰক শাখাই তেওঁক হাতেলতে ধৰা পৰে আৰু এই যি আচলতে আব্দুল জলিল এই আব্দুল জলিল নামৰ ব্যক্তিজনে ইয়াৰ পূৰ্বেও বহু তেওঁৰ বিৰুদ্ধে অভিযোগ আছে ইয়াৰ পূৰ্বে তেওঁ মেৰাপানী আৰক্ষী থানাত আছিল আৰু মেৰাপানী আৰক্ষী থানাত থকা সময়তো তেওঁ আচলতে বিভিন্নজনক ভয় ভাবুকিৰে তেওঁ ধন দাবী কৰে উৎকোচ লয় আৰু বিভিন্ন সাধাৰণ কথাতে তেওঁক সৰ্বসাধাৰণক তেওঁ মাৰপিট কৰে এই অভিযোগ আছে আৰু আজি গোলাঘাট সদৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক আব্দুল জলিলক গ্ৰেপ্তাৰ কৰাৰ পিছতে গোলাঘাটত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে যিহেতু তেওঁ যি ধন লৈছিল সেই ধন লোৱাৰ ক্ষেত্ৰত আৰক্ষীয়ে আচলতে বিশেষভাৱে তেওঁ যিহেতু তেওঁ আৰক্ষী থানাখনৰ বাহিৰলৈ আহি পেলাই তেওঁ ধনসমূহ লৈছিল হয়তো আৰক্ষী বাকীসকল আৰক্ষীয়ে হয়তো তেওঁ এই গোপন যি অভিসন্ধি এই কথা হয়তো জানিব পৰা নাছিল যে থানাখনৰ তেওঁ যি আচলতে সন্মুখৰ যি দ্বাৰ আছে সেই সন্মুখৰ দ্বাৰৰ পৰা কিছু নিলগত তেওঁ আচলতে ধনটো আদায় লৈছিল আৰু এই ধন আদায় লওঁতেই দুৰ্নীতি নিবাৰক শাখাই তেওঁক হাতেলতে ধৰিবলৈ সক্ষম হয় প্ৰিয়ংকা হয় যেহেতু এয়া প্ৰথম নহয় তেওঁ আগতে এনেধৰণৰ কামত জড়িত আছিল বুলি আপুনি কৈছে আৰু বৰ্তমানে সোধা পোছা অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই গতিকে এতিয়া সোধ পোছত কিবা পোহৰলৈ আহিছে নেকি বা তেওঁ কিবা কৈছে নেকি হয় যেহেতু ইতিমধ্যে সমগ্ৰ ঘটনাটো তদন্ত চলি আছে তদন্ত অব্যাহত আছে আৰু এই তদন্তৰ পিছত আচলতে অধিক তথ্য ওলাব যে যিহেতু তেওঁ কিমান দিনৰ পৰা এনেধৰণে তেওঁ উৎকোচ লৈ আহিছে বা কিমানজনক তেওঁ হাৰাশাস্তি কৰি আহিছে বা তেওঁ গোচৰ নিষ্পত্তি কৰা বা গোচৰৰ পৰা কিছু ৰেহাই দিয়াৰ অজুহাতত তেওঁ আচলতে কিমানজনৰ পৰা এনেধৰণে ধন লৈ আহিছিল বা উৎকোচ লৈ আহিছিল বা ধন দাবী কৰি আছিল এই সমগ্ৰ তথ্য পোহৰলৈ আহিব যিহেতু দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে গতিকে তেওঁ কোনো কাৰণতে তেওঁ আচলতে এই ক্ষেত্ৰত ৰেহাই নাপাব আৰু তেওঁৰ সৈতে হয়তো কোনোবা যদি আৰক্ষী জড়িত আছে বা এই কাৰ্যৰ লগত তেওঁ আৰু কোনোবা যদি জড়িত আছে সেই তথ্য হয়তো পোহৰলৈ আহিব আৰু সমগ্ৰ ঘটনা তদন্ততে পোহৰলৈ আহিব কিন্তু এই মুহূৰ্তত তেওঁক আচলতে গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ কৰি ব্যাপক তেওঁক আচলতে মাৰাথন জেৰা অব্যাহত ৰাখিছে হয় ধন্যবাদ জনাইছো ৰোহিত গগৈ গোলাঘাট সদৰ থানাৰ উপ পৰিদৰ্শক আব্দুল জলিলক গ্ৰেপ্তাৰ কৰা হৈছে 10,000 টকা উৎকোচ লোৱাৰ সময়তে হাতে লুতে গ্ৰেপ্তাৰ কৰে উপ পৰিদৰ্শক আব্দুল জলিলক গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই আৰু বৰ্তমান জেৰা অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই ছত্তীশগড় চৰকাৰৰ দ্বাৰা আৰম্ভ কৰা ঘৰে ঘৰে গৈ টিকাকৰণ অভিযানৰ লক্ষ্য সেইসকল লোকলৈ যিসকলে ৰোগীয়া অথবা ভিন্ন কাৰণত ভেকচিনেশ্যন চেণ্টাৰলৈ যাবলৈ অক্ষম সম্প্ৰতি বালোদ বজাৰ এলেকাত ঘৰে ঘৰে গৈ ভেকচিনেশ্যন কৰাৰ কাম আৰম্ভ কৰা হৈছে টিকা প্ৰদানকাৰী এটা সৰু দলে টিকা সম্বন্ধে থকা উৰা বাতৰিসমূহ ৰোধ কৰিবলৈ চেষ্টা চলাইছে সমান্তৰালকৈ সকলোকে টিকা ল'বলৈ উৎসাহিত কৰিছে দলটোৱে এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন ছত্তীশগড়ৰ বলোদা বজাৰত এইকেইদিন স্বাস্থ্য বিভাগৰ কৰ্মীসকলে 100% টিকাকৰণৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টাই চলাই গৈছে
বলোদা বাজাৰ নগৰপালিকাৰ অধীনত চলোৱা এই অভিযানৰ জৰিয়তে স্বাস্থ্য বিভাগৰ কৰ্মীসকলে ঘৰে ঘৰে গৈ টীকাকৰণ কৰোৱাইছে। এই অভিযানৰ এটা প্ৰধান লক্ষ্য হ'ল যিসকলে চৰকাৰৰ আহ্বান শুনিও এতিয়ালৈকে টীকা গ্ৰহণ কৰা নাই তেওঁলোকক টীকাকৰণ কৰোৱা। সমান্তৰালভাৱে এই অভিযানৰ আন এক লক্ষ্য হৈছে যিসকলে কিবা বিশেষ কাৰণত অথবা শাৰীৰিক অক্ষমতাৰ বাবে টীকাকৰণ কেন্দ্ৰত যাব পৰা নাই তেওঁলোককো টীকাকৰণৰ আওতালৈ অনা। স্বাস্থ্য বিভাগৰ এই দলটোৱে টীকাকৰণৰ সমান্তৰালকৈ এওঁলোকৰ মানসিক অৱস্থাৰো বুজ লৈছে। एसडीएम मैडम और कलेक्टर सर के निर्देशानुसार जो है उनको घर घर जा करके वैक्सीन लगाएंगे करके भी हमारा 7 दल बना हुआ है नगर पालिका में जो घर घर जाकर करके वैक्सीन लगाने में ৰোগীয়া বয়সীয়াল আৰু দিব্যাংগসকলৰ বাবে ছত্তীশগড় চৰকাৰে চলোৱা এই অভিযান বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কিন্তু সঁচা অৰ্থত টীকাকৰণৰ বাবে চৰকাৰৰ সমান্তৰালকৈ জনসাধাৰণো অধিক সচেতন হ'ব লাগিব। তেতিয়াহে সমগ্ৰ দেশত 100% টীকাকৰণ সম্ভৱ হ'ব। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো কেইটামানিত বাকী আছে। পূজাৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া ব্যস্ততা বাঢ়িছে ফেশ্বন ডিজাইনাৰসকলৰ মাজতো। এইবাৰ পূজাৰ বজাৰত কেনেধৰণৰ পোছাক লৈ কোনসকল ডিজাইনাৰে প্ৰস্তুতি চলাইছে চাওঁ আহক বিশেষ প্ৰতিবেদন। আজি মই আপোনালোকক লৈ আহিছোঁ গেলেৰী 2000 জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ পায়েল চেদ্দাৰ ওচৰলৈ। ধুনীয়া ধুনীয়া কালেকশ্যন আমি চাম। পায়েল চেদ্দাই কেনেকুৱা ডিজাইনাৰ সাজ আপোনালোকৰ বাবে ৰেডি কৰিছে সেয়া আমাক দেখাব। আমি লগতে জানিম ডিজাইন, প্ৰাইচ সকলোখিনি কথা। I mean, with positivity, new color combination of course have come, but because of puja, itya ako mane season to puja re arambho hobo. Last summer was all about pastels, but itya pastel hate na hobo, but logon loi ahibo bahut bright colors. So this outfit, what is, you know, it is not very heavy. I mean, moi mane sadar to uka disu, and basically the bootas are big. So the basic concept for this type of outfit is ki apuni jene kiba jewelry to pinde dhora, apuni kiba dangor, you know, temple set ba you know, neck piece pindi set itya mane kapur bileg look dibo. But when you want to look elegant, simple, then you can wear something very small, just maybe earrings, and you are up for the party. So this look in, you know, and dhupchhaw color disu, I mean by two-tone color. So this whole concept, and you know, if you have seen, I try giving 2 types of blouses with this. One sleeveless, halter, this kind, and then one traditional classy blouse. Sthan, kal, patra, jenekwa moi mane hoday kau, aitu sai pele kapur to pindibo lage. So you can combine your blouse according to the place you are visiting, and you know, where, what type of people, what type of gathering will be there. So this is Galery 2000 Mekhla Sadar collection by Payal Chadda. Every designer thinks about clothes in a different way, and you have to see what kind of collection suits you. But you know, again, as I maintain, try buying those clothes which you don't get bored within after 1 year. I mean one wear, not 1 year. I mean, you have to don't get bored with one wear. You just you know, do a couple of changes, and again you are ready with, you know, a new overall look with new hairstyle, new makeup, or maybe new blouse, or maybe new sadar, or maybe same mekhela. You know, you can, you know, get a new chadar woven, or you can change the blouse to a contrast color. You can wear same color. So there are a lot of options, and probably, I mean, you can see the whole look on our model Zara. প্ৰিয় দৰ্শক, আজি আমি ধুনীয়া ধুনীয়া গেলেৰী 2000 কালেকশ্যন আপোনালোকক দেখালোঁ। আমাৰ অসমীয়া মেখেলা চাদৰ ধুনীয়া ধুনীয়াকৈ বনাইছে, অকণমান ধুনীয়া ধুনীয়া কালাৰ মিক্স এণ্ড মেটচ কৰি ধুনীয়া ধুনীয়া ডিজাইনত বনাইছে। পায়েলক বহুত বহুত ধন্যবাদ, থেংক ইউ। আৰু মডেল আজি আছিলে জাৰা, খুব ধুনীয়া লাগিছে। আশা কৰোঁ আপোনালোকেও ভাল পালে।
পৰাপক্ষত আনুষ্ঠানিকভাৱে সলনি হ'ল ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নাম। এতিয়াৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ফলকৰ পৰা আঁতৰিল ৰাজীৱ গান্ধীৰ নাম। ইপিনে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে ৰাষ্ট্ৰীয় উদ্যানখন। নতুন নামেৰে আজিৰ পৰা পৰ্যটকৰ কাৰণে মুকলি কৰি দিয়া হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান। বৃহস্পতিবাৰৰ পৰা ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নাম হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান। 1 ছেপ্টেম্বৰত অসম চৰকাৰৰ কেবিনেটে ওৰাং ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ নামৰ পৰা ৰাজীৱ গান্ধী নামকৰ্তনৰ সিদ্ধান্ত লৈছিল। যে ওৰাং অভয়াৰণ্যখনৰ নাম আগৰ চৰকাৰে ৰাজীৱ গান্ধী অভয়াৰণ্যলৈকে নামাঙ্কিত কৰিছিলে, পৰিৱৰ্তন কৰিছিলে। যিহেতু এইটো ওৰাং বা এই শব্দটো আদিবাসী আৰু জনগোষ্ঠীয় চাহ জনগোষ্ঠীসকলৰ কাৰণে সন্মানজনক বা তেখেতলোকৰ চেণ্টিমেণ্ট জড়িত হৈ আছে। তেখেতলোকৰ আহ্বানৰ প্ৰতি, অনুৰোধৰ প্ৰতি সন্মান জনাই আজিৰ কেবিনেটে সিদ্ধান্ত ল'লে যে যিখন অভয়াৰণ্য ৰাজীৱ গান্ধী অভয়াৰণ্য নামে নামাঙ্কিত, সেইখন আজিৰ পৰা ওৰাং অভয়াৰণ্য নামেৰে নামাঙ্কিত হ'ব। সেইমতে বৃহস্পতিবাৰে মূল গেটৰ নাম সলনি কৰি নতুনকৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যান বুলি গেটৰ নাম ফলক মুকলি কৰে সাংসদ দিলীপ শইকীয়াই। উল্লেখ্য যে 2005 চনৰ তৰুণ গগৈ চৰকাৰে ৰাজীৱ গান্ধী নামেৰে নামাকৰণ কৰিছিল। বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান। 2021 আৰু 22 বৰ্ষৰ পৰ্যটক তথা দৰ্শনাৰ্থীসকলৰ বাবে বৃহস্পতিবাৰে মুকলি কৰি দিয়া হয় ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ৰাজীৱ গান্ধীৰ নাম কৰ্তন কৰা সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে সাংসদ দিলীপ শইকীয়াই। আজিৰে পৰা এইখন ৰাষ্ট্ৰীয় উদ্যান বা সংৰক্ষিত বনাঞ্চলৰ নাম ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে আজিৰ পৰা পৰিচিত হ'ল। আজি এই শুভক্ষণত মই এই ওৰাং ৰাষ্ট্ৰীয় উদ্যান এই বছৰৰ পৰ্যটকৰ বাবে মই মুকলি কৰাৰ কাৰণে এটা সুন্দৰ সুযোগ পাইছোঁ। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, ৰাস্তা ঘাটৰ বাকী অন্য কামবিলাকো আগবাঢ়ি আছে। ইয়াৰ লগে লগে ইয়াত ব্যাঘ্ৰ প্ৰকল্পৰ কাম আৰম্ভ হৈছে, আমি সকলোৱে জানো। কোভিডে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত প্ৰভাৱ পেলোৱাৰ পিছতে সম্পূৰ্ণ 2 বছৰৰ পিছত ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰা হয়। ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ সকলো পৰ্যটক তথা দৰ্শনাৰ্থীক ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ আমন্ত্ৰণ সাংসদ দিলীপ শইকীয়াৰ। ৰাষ্ট্ৰীয় উদ্যানখনৰ আন্তঃগাঁথনি নিৰ্মাণ কাম ইতিমধ্যে আৰম্ভ হৈছে। এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ বাঘৰ ঘনত্ব বেছি। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্ৰ প্ৰকল্প পৰ্যটনৰ এক নতুন সম্ভাৱনা। তাৰ বাবে ৰাজ্য চৰকাৰে লৈছে বিশেষ পদক্ষেপ। দৰঙৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 7 অসম নৰ্থ ইষ্ট। কোভিড-19ৰ মাজত হাত ধোৱা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বৃদ্ধি কৰাৰ বাবে ৱাটাৰ এইড ইণ্ডিয়া নামৰ এক বেচৰকাৰী সংগঠনে এক হাত পৰিচ্ছন্ন গোট গঠন কৰিছে, যাক অটো ৰিক্সা আৰু ই ৰিক্সাত লগাব পাৰি। আনহাতে উত্তৰ প্ৰদেশত ৱাছ এণ্ড হুইলছ নামৰ এটা অভিযানো আৰম্ভ কৰিছে গোটটোৱে। पानी का पाइप लगा रखा है, इससे कोई सवारी आती है इसको साबुन से हाथ धुलवा के तब बैठाते हैं। कोई सवारी कहती है कि नहीं भैया हम नहीं धुलेंगे, तो रिक्वेस्ट करते हैं कि भाई धुल लीजिए, कोरोना का समय है, बीमारी बढ़ रही है। मेरा नाम डॉक्टर शिशिर चंद्रा है, मैं वाटर एड इंडिया के लिए काम करता हूँ। वॉश एंड व्हील जो है ये एक अनोखा प्रयोग था। जब लॉकडाउन ओपन हुआ, लोग जब सड़कों पे आना शुरू हुए तो ये एक डर था लोगों में कि बाहर कितना सुरक्षित उनके लिए है। तो हम लोगों ने ऑटो रिक्शा, ई रिक्शा इन जगहों पे जो है पोर्टेबल हैंड वॉशिंग यूनिट स्थापित करने का काम किया, जिससे लोग जो है पब्लिक ट्रांसपोर्ट का इस्तेमाल करने से पहले अपना हाथ साबुन से पानी से धो के फिर उसमें वो बैठें, ताकि वो अपने को और अपने जो सहयात्री हैं उनको वो सुरक्षित रख सकें। उत्तर प्रदेश के कई जिलों में हम लोगों ने इसको स्थापित किया, खासतौर से भदोही, लखनऊ में बख्शी का तालाब जो नगर पंचायत है यहाँ पे, चित्रकूट में, फतेहपुर में, उन्नाव में, कई जिलों में हम लोगों ने इस पूरे प्रोजेक्ट को शुरू किया था। और फिलहाल हम लोग लखनऊ में बख्शी के तालाब में जो है इसको लेके जो है चल रहे हैं। अभी करीब 250 ऑटो रिक्शा और ई रिक्शा पे हम लोगों ने ये पोर्टेबल हैंड वॉशिंग यूनिट जो है ये स्थापित किया है। इसके अंदर करीब 14 से 15 लीटर पानी जो है वो आता है और एक बार में करीब
12 से 15 लोग जो हैं एक बार में इससे हाथ धो सकते हैं और ये पूरा इनिशिएटिव जो है वो लिम्का बुक ऑफ वर्ल्ड रिकॉर्ड में वो जो है दर्ज किया गया है। तो ये अपने आप में एक बहुत अनोखा प्रयोग है जिसको काफी लोकप्रियता और सराहना इसकी हुई है। स्वच्छता और पानी हमको बचानी है ये जिंदगानी। আৰু ইয়াৰ লগে লগে সময় হৈছে প্ৰাইম টাইম 18 পৰা বিদায় লোৱাৰ। পৰৱৰ্তী বাতৰি লৈ আহিব পাপৰি। নমস্কাৰ।